হাই ফ্ৰেণ্ডছ, আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অসম লোকসেৱা আয়োগ অৰ্থাৎ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যন APSCৰ ফালৰ পৰা ভালেমানকেইটা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টকেইটাৰ নাম হৈছে জুনিয়ৰ মেনেজাৰ ইন আছাম পাৱাৰ জেনেৰেশ্যন কৰ্প'ৰেশ্যন লিমিটেড অৰ্থাৎ APGCLৰ ফালৰ পৰা জুনিয়ৰ মেনেজাৰৰ পোষ্টৰ ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াত আপোনালোকৰ কি ব্ৰাঞ্চত ভেকেঞ্চি ওলাইছে সেইখিনি মই প্ৰথমে কৈ দিছোঁ। ইলেক্ট্ৰিকেলত 12টা ওলাইছে, মেকানিকেলত 6টা, IT-ত 2টা ওলাইছে, ইনষ্ট্ৰুমেণ্টেশ্যনত 2টা ওলাইছে আৰু চিভিলত 9টা ওলাইছে। ইয়াতে ৰিজাৰ্ভেশ্যনত কি কেটেগৰী ৰিজাৰ্ভেশ্যন আছে সেইখিনি আমি ভালদৰে আলোচনা কৰিম। জুনিয়ৰ মেনেজাৰৰ অ'পেন কেটেগৰীত টোটেল 7টা আছে আৰু জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেলৰ টোটেল 7টা আছে অ'পেন কেটেগৰীত, তাৰে ওমেনৰ কাৰণে ৰিজাৰ্ভেশ্যনত 3টা আছে আৰু OBC MOBCৰ কাৰণে 2টা আৰু ৰিজাৰ্ভেশ্যনৰ কাৰণে ওমেনৰ কাৰণে 1টা আছে। আৰু বাকী এইখিনি সকলোখিনি ৰিজাৰ্ভেশ্যনৰ আপোনালোকৰ এই টেবুলখনত ভালদৰে দেখাই থোৱা আছে। এইখন আপোনালোকে ভালদৰে পঢ়ি ল'ব পাৰিব। বাকী আৰু ইয়াত যিখিনি গ্ৰেড স্কেল অফ পে' হ'ব এইখিনি আমি আলোচনা কৰিম। পে' স্কেল প্লাছ গ্ৰেড পে' প্লাছ আদাৰ এলাৱেঞ্চেছ। পে' স্কেলটো হ'ব ₹25,000ৰ পৰা ₹92,000লৈকে। গ্ৰেড পে'টো ইয়াত 12,100 টকা হ'ব। ইলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি হৈছে কেণ্ডিডেট মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব আৰু তেওঁলোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ সেইখিনি থাকিব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে ফুল টাইম ডিপ্ল'মা কৰ্চ ইন ইঞ্জিনিয়াৰিং ফ্ৰম এনি গভড ৰিকগনাইজ AICTE এপ্ৰুভ পলিটেকনিক ইনষ্টিটিউশ্যন এণ্ড দ্য কৰ্চ ডিউৰেশ্যন শুড বি মিনিমাম 3 years আফটাৰ HSLC or equivalent or 2 years plus 2 years diploma course from gov recognized AICTE approved institution আৰু ইয়াতে মিনিমাম মাৰ্কছ 60% হ'ব লাগিব আৰু SC STৰ কাৰণে 50% মাৰ্কছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু জুনিয়ৰ মেনেজাৰ ইলেক্ট্ৰিকেলৰ কাৰণে ফুল টাইম ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং। জুনিয়ৰ মেনেজাৰৰ কাৰণে ফুল টাইম ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। জুনিয়ৰ মেনেজাৰ ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে ফুল টাইম ডিপ্ল'মা ইন কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং এণ্ড ইনফৰমেশ্যন টেকন'লজি এণ্ড কম্পিউটাৰ টেকন'লজি। ফৰ জুনিয়ৰ মেনেজাৰ ইনষ্ট্ৰুমেণ্টেশ্যন ফুল টাইম ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং। ফৰ জুনিয়ৰ মেনেজাৰ চিভিল ফুল টাইম ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং। আমি এতিয়া বয়সৰ কথা ক'ব গ'লে বয়সটো 21 years হ'ব লাগিব আৰু মেক্সিমাম 38 years হ'ব লাগিব আৰু বয়সটো আপোনালোকৰ কেলকুলেট কৰা হ'ব 2026 চনৰ জানুৱাৰী 1 তাৰিখৰ পৰা কেলকুলেট কৰা হ'ব। জানুৱাৰী 1 মানে 2026 জানুৱাৰী 1 তাৰিখৰ পৰা আপোনালোকৰ 21 years হ'ব লাগিব। অৰ্থাৎ আপোনালোকে 2004ত জন্ম হ'লেহে পাৰিব। মানে আপোনালোকৰ যদি ডেট অফ বাৰ্থ 2004ত হয় তেতিয়াহে পাৰিব এইটোত এপ্লাই কৰিবৰ কাৰণে। আৰু SC STৰ কাৰণে 5 years ৰিলেক্সেশ্যন দিয়া আছে। চ' ইয়াৰ মেক্সিমাম এজ লিমিটটো 43 years হৈ যাব। আৰু OBC MOBCৰ কাৰণে 3 years অৰ্থাৎ 41 years মেক্সিমাম। লগতে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি অৰ্থাৎ PWBD 10 years ৰিলেক্সেশ্যন আছে। আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে মেক্সিমাম এজ 50 years। আৰু এজ লিমিট প্ৰুফ থকা যিকোনো চাৰ্টিফিকেটৰ পৰা এজ লিমিটটো চোৱা হ'ব। অৰ্থাৎ ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যনৰ এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট ইয়াৰ পৰা আমি ইয়াত ডেট অফ বাৰ্থটো চোৱা হ'ব। বাকী এই ডকুমেণ্টকেইখনৰ বাহিৰে বেলেগ ডকুমেণ্ট একচেপ্ট কৰা নহ'ব এজ প্ৰুফৰ কাৰণে। বাকী এইখিনি ইনফৰমেশ্যনখিনি মই ডেছক্ৰিপশ্যনত ভালদৰে পিন কৰি দি দিম, আপোনালোকে পঢ়ি ল'ব পাৰিব। বাকী ইয়াত কিছুমান লিখা আছে আপোনাৰ ইনষ্ট্ৰাকশ্যন কিছুমান, এইখিনি পঢ়ি ল'ব পাৰিব। বাকী এতিয়া এপ্লিকেশ্যন ফিজৰলৈ আহোঁ। এপ্লিকেশ্যন ফিজটো আমাৰ জেনেৰেল কেটেগৰীৰ কাৰণে এপ্লিকেশ্যন ফিজ 250, লগতে প্ৰচেছিং ফিজ থাকিব। এই প্ৰচেছিং ফিজটো মিলাই 297 হ'ব। OBC MOBCৰ কাৰণে 197 হ'ব। ST SC BPL PWBDৰ কাৰণে নীল, এপ্লিকেশ্যন ফিজটো নাই। অৰ্থাৎ
এপ্লিকেশ্যন ফিজ 0 আৰু কিছুমান প্ৰচেছিং ফিজ থাকিব এই প্ৰচেছিং ফিজটো মিলাই পেলাই টোটেল এমাউণ্টটো হ'ব 47.20 বাকি হাউ টু এপ্লাই অৰ্থাৎ ইয়াত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰথম APSC অফিচিয়েল ৱেবছাইটত এটা একাউণ্ট বনাব লাগিব প্ৰথম ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰৰ পাছত আপোনালোকে সেই যিটো অফিচিয়েল লিংক থাকিব লিংকত গৈ পেলাই আপোনালোকে ভালদৰে ডকুমেণ্টছখিনি আপলোড কৰি এই পৰীক্ষাটোৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে যদি বস্তুটো ভালদৰে নোৱাৰে তেতিয়া মই আৰু এটা ভিডিঅ' বনাই কেনেদৰে আবেদন কৰিব পাৰিব সেইখিনি সকলোখিনি দেখাই দিম আৰু ইয়াতে কি ডকুমেণ্ট আপলোড কৰিব লাগিব সকলোখিনি লিখা আছে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব